সকলে নাজানে কিদৰে পালন কৰে মাঘ বিহু ২৬ বছৰে নাই গাঁওখনত মাঘ বিহুৰ উৎসাহ উৰুকাৰ দিনাই আততায়ী হাতত প্ৰাণ গৈছিল ১৭ গৰাকীকৈ নিৰীহৰ আজি উৰুকা ৰাজ্যৰ সৰ্বত্ৰে এতিয়া উৰুকা উপলক্ষে গ্ৰাহকৰ লানি নিচিগা ভিৰ কি উজনি কি নামনি সকলোতে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কিন্তু তাৰ মাজতে অসমত আছে এখন বিশেষ গাঁও যিখন গাঁৱে যোৱা ২৬ বছৰ ধৰি পালন কৰা নাই ভোগালী বিহু ভোগালী বিহু পালন নকৰা অসমৰ এখন গাঁও বিগত ২৬ বছৰ ধৰি ৰঙিয়াৰ কেকেৰিকুছিৰ গাঁৱৰ বাসিন্দাসকলে উদযাপন কৰা নাই ভোগালী বিহু যিখিনি সময়ত ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰে ঠিক সেইখিনি সময়তে আনন্দ কৰাৰ পৰিৱৰ্তে গাঁওখনৰ বাসিন্দাসকলে বন্তি জ্বলাই কটাইছে উজাগৰি নিশা ২৬ বছৰ পূৰ্বে উৰুকাৰ নিশাই অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত শিশু আৰু মহিলাসহ মৃত্যু হৈছিল ১৭ গৰাকীকৈ নিৰীহৰ লোকৰ উল্লেখযোগ্য যে মাঘ বিহুৰ উৰুকাৰ নিশা কেকেৰিকুছি গাঁৱৰ ৰাইজে ভোজ ভাতৰ প্ৰস্তুতি চলাই থকাৰ প্ৰাক্ষণতে হাতে হাতে মাৰণাস্ত্ৰ লৈ কেইজনমান বড়ো উগ্ৰপন্থীয়ে নিৰ্বিচাৰভাৱে গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল এই গুলীচালনাৰ ঘটনাতে মুঠ ৪টা পৰিয়ালৰ লোকে মৃত্যু সাৱটিব লগা হৈছিল সেই বিভীষিকাময় দিনটোৰ পাছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন কৰা নাই এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত ১০০০ চাকি জ্বলোৱাৰ লগতে নাম কীৰ্তন অনুষ্ঠিত কৰি আহিছে ভোগালীৰ বিহুত আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে শোক পালন কৰি আহিছে এওঁলোকে সেই আতংকময় দিনটো আহি পোৱাৰ লগে লগে সকলোৰে মানসপটত সেই ঘটনা পুনৰ প্ৰাণ পাই উঠে যিটো ঘটনা হয়তো কোনেও সপোনতো কল্পনা কৰিব পৰা নাছিলে ১৩ জানুৱাৰীৰ দিনা নিশা ৮মান বজাত উগ্ৰপন্থীয়ে আমাৰ এই ৪ পৰিয়ালৰ ১৭জনকৈ মানুহক নিৰীহভাৱে গুলীয়াই হত্যা কৰে আৰু সেই দিন ধৰি আজিলৈকে এতিয়া পৰ্যন্ত আমি এই তিথিটোত বিহু পালন কৰা নহয় পিঠা পনাও খোৱা নহয় ভোগ ভাতো খোৱা নহয় সেই সন্দৰ্ভতে আমি সেইদিনাখন আমি শ্বহীদ বেদীত সহস্ৰ বন্তি প্ৰদান কৰোঁ আৰু উজাগৰি থাকোঁ আৰু নাম কীৰ্তন বা শাস্ত্ৰপাঠ এনেকুৱা কৰি আমি তাৰমানে সেই দিনটো পাৰ কৰোঁ ৯৮ চনৰ মাঘ বিহু উৰুকাৰ দিনা নিশা ৮ বজাত আমাৰ ৪টা পৰিয়ালৰ ১৭জন লোকক নিৰভাৱে গুলীয়াই হত্যা কৰিছিল তেতিয়াৰ পৰাই আজিলৈকে আমি সেই উৎসৱটো পালন নকৰোঁ বিহু পিঠা নাখাওঁ আমি উজাগৰি থাকোঁ গোটেই নিশাই কিন্তু দুখৰ বিষয়ে গৃহ বিভাগে কিন্তু তাৰ কোনো সুমূৰ্ত উলিয়াব নোৱাৰিলে তাৰ কাৰণে গৃহ বিভাগক আমি ধিক্কাৰ দিছোঁ ১৯৯৮ চনৰ ১৩ জানুৱাৰী তাৰিখে আমাৰ বৰদেউতা বৰমা আইতা উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল সেইকাৰণে আমি মাঘ বিহু কি মেজি কি আমি নাজানো তেতিয়াৰ পৰা বিহু পালন নকৰোঁ পিঠা নাখাওঁ মেজি নজ্বলাওঁ